মুকুটে আৰু কিছু সময়ৰ পাছতে আনুষ্ঠানিকভাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি যেটো শিক্ষামন্ত্ৰীগৰাকী ইতিমধ্যে প্ৰকাশ কৰিছে এক চেণ্ডেল যোগে আপোনাৰ আমি সবিশেষ জানিব বিচাৰিম হয় আৰু কেইটামান মুহূৰ্ত বাকি পুৱা ঠিক 9 বজাৰ লগে যি নিৰ্দিষ্ট ৱেবছাইট প্ৰকাশ কৰিছে শিক্ষা সংসদৰ তৰফৰ পৰা আৰু এই শিক্ষা সংসদৰ এই ৱেবছাইটতে চলিত শিক্ষাবৰ্ষৰ অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিকৰ কেইটা শাখাৰ বিশেষকৈ কলা বিজ্ঞান বাণিজ্য আৰু কাৰিকৰী শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা হ'ব আৰু যি এই পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব পূৰ্বতে যিধৰণে 1986ৰ পৰা প্ৰতি বছৰে প্ৰথম শীৰ্ষ 10টা স্থানৰ যি শিক্ষাৰ্থী থাকে সেই শিক্ষাৰ্থীসকলৰ নাম ঘোষণা কৰি আহিছিল আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে নিৰ্দিষ্ট যি বিষয় আছে সেই বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰে সেই নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষানুষ্ঠানসমূহৰ নামো ৰিজাল্ট চিটত অৰ্থাৎ যিখন গেজেট থাকে সেই গেজেটত উল্লেখ কৰিছিল কিন্তু চলিত শিক্ষাবৰ্ষত যি ফলাফল ঘোষণা হ'বলৈ গৈ আছে পুৱা ঠিক 9 বজাৰ লগে এই ফলাফল ঘোষণা হ'ব আনুষ্ঠানিকভাৱে আৰু এই ইয়াৰ কাৰণে যিখন গেজেট প্ৰস্তুত কৰা হৈছে সেই গেজেটত শীৰ্ষস্থান লাভ কৰা কোনো ছাত্ৰ ছাত্ৰীৰ কোনো ধৰণৰ নাম নাথাকিব বুলি ইতিমধ্যে শিক্ষা সংসদৰ এক সূত্ৰই উল্লেখ কৰিছে সমান্তৰালকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে যি বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰে সেইসকল ছাত্ৰ ছাত্ৰীৰ নাম তথা শিক্ষানুষ্ঠানৰ নামো সন্নিৱিষ্ট নাথাকিব বুলি সূত্ৰটোৱে একেলগে অৱগত কৰিছে আৰু এই প্ৰক্ৰিয়া এই সিদ্ধান্ত গ্ৰহণ কৰাৰ আঁৰতে হৈছে যে 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰতে প্ৰক্ৰিয়া আগুৱাই নিয়াৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত অনুসৰি বিগত বাজেট অধিৱেশনত অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড আইন পাৰিত কৰে আৰু এই আইন এই মুহূৰ্তলৈকে যদিও কাৰ্যকৰী হোৱা নাই আগন্তুক শিক্ষাবৰ্ষৰ পৰা এই আইন অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু যি স্কুলীয়া শিক্ষা পূৰ্বতে 10ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছতে স্কুলীয়া শিক্ষা অন্ত পৰিছিল কিন্তু যে ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি 12ম শ্ৰেণীতে স্কুলীয়া শিক্ষা অন্ত পৰিব এইকাৰণে শিক্ষা সংসদ আৰু সেৱাৰ ইতিমধ্যে বিলয় ঘটোৱা হৈছে আৰু সেই অনুসাৰে যে অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড আইন অনুসৰি এখন নতুন বোৰ্ড গঠন হ'ব আৰু সেই বোৰ্ডে আগন্তুক শিক্ষাবৰ্ষৰ পৰা 10ম আৰু 12ম শ্ৰেণীৰ পৰীক্ষাৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব আৰু যি ফলাফল ঘোষণা হ'বলৈ গৈ আছে এই ফলাফল ঘোষণাৰ লগে শিক্ষাৰ নামত অসমত যি বেপাৰ চলি আছে সেই বেপাৰ বন্ধ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে কাৰণ যিসকল শিক্ষাৰ্থীয়ে শীৰ্ষস্থান দখল কৰে তেনে শিক্ষাৰ্থীক বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে বিনামূলীয়াকৈ নামভৰ্তিৰ সুযোগ প্ৰদান কৰে আৰু নামভৰ্তিৰ সুযোগ প্ৰদান কৰাৰ পিছত ওচৰে পাজৰে থকা যিসমূহ ছাত্ৰ ছাত্ৰী দ্বিতীয় বিভাগতো উত্তীৰ্ণ হয় সেইসকলক আকৰ্ষণৰ স্বাৰ্থতে তেওঁলোকে বৃহৎ হোৰ্ডিঙেৰে বিজ্ঞাপন প্ৰকাশ কৰে অঞ্চল বিশেষে আৰু এনে পৰিপ্ৰেক্ষিততে দীৰ্ঘ সময় ধৰি ইয়াৰ নামত এক বেপাৰ চলি থকাৰ যি অভিযোগ আছে সেই অভিযোগ নস্যাৎ কৰি সম্পূৰ্ণৰূপে এই প্ৰক্ৰিয়া বন্ধ কৰি শিক্ষাৰ নামত চলা বেপাৰ বন্ধ কৰাৰ প্ৰক্ৰিয়াৰ স্বাৰ্থতে এনে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছে এই সূত্ৰতে গতিকে এই যিখিনি সূত্ৰতে সদৰি কৰিছিলে এই কথাখিনি হয় নে নহয় সেয়া জানিবলৈ আমি 9 বজা পৰ্যন্ত অপেক্ষা কৰিব লাগিব আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি কেইটামান মুহূৰ্তৰ পিছতে সংশ্লিষ্ট ছাত্ৰ ছাত্ৰী তথা শিক্ষাৰ্থীসকলে নিৰ্দিষ্ট ৱেবছাইটৰ মাধ্যমেৰে এই ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু চলিত শিক্ষাবৰ্ষৰ পৰীক্ষাটোৱে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰা অন্তিমটো পৰীক্ষা আৰু এই পৰীক্ষাৰ জৰিয়তে 1986ৰ পৰা যি ধৰণে ফলাফল ঘোষণা কৰিছিল সেই ফলাফলৰ বিলোপ ঘটোৱা হ'ল আৰু এক ঐতিহাসিক সিদ্ধান্তৰে যে শিক্ষা সংসদে এই ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছে সেয়া প্ৰায় নিশ্চিত ইভা হয় মুকুটে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছো পৰৱৰ্তী সময়ত আপোনাৰ সহযোগতে সমগ্ৰ বিষয় সন্দৰ্ভত আমি ND24 দৰ্শকক জনাই থাকিম শেহতীয়া তথ্য আৰু এই মুহূৰ্তত আমি পুনৰ পৰা ND24 দৰ্শকক জনাইছো আজি কিছু সময় পাছতে অৰ্থাৎ 9 বজাত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে সমগ্ৰ বিষয় সন্দৰ্ভত মুকুটে আমাক বিস্তৃতভাৱে জনাইছে কিদৰে কোনটো ৱেবছাইটত ফলাফল লাভ কৰিব পাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ